5 নম্বৰত আছে শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা। তাৰ 1 নম্বৰত আছে 3 এৰ পাৱাৰ আছে 0 আৰু ইফালে আছে 3 এ হোল পাৱাৰ আছে 0। এইটো আমি চাম। এৰ পাৱাৰ 0 মানে কি 1, এৰ পাৱাৰ 0 মানে হ'ল 1, তাৰমানে 3 ইনটু 1 ইকুৱেল টু ইয়াত আছে হোল পাৱাৰ 0 মানে 3a হোল পাৱাৰ 0 থাকিলে কি হ'ব 1। এতিয়া 3 লগত 1 পইণ্ট কৰিলে 3a পাম ইকুৱেল টু ইফালে 1, 3 আৰু 1 টো সমান নহয়, ইয়াত সমান চিন আছে, তাৰমানে এইটো কি হ'ব অশুদ্ধ। এক নম্বৰটো হ'ব অশুদ্ধ। আৰু 2 নম্বৰটো আছে এতিয়া 2 কিউব মানে কিমান হ'ব 8, 2 যদি আমি 3 বাৰ পূৰণ কৰোঁ 8 পাম আৰু 3 স্কুৱেৰ মানে হ'ল 9। এতিয়া চোৱা ইয়াত দেখুৱাইছে যে 9তকৈ 8 ডাঙৰ, এইটোতো কেতিয়াও পচিবল নহয়, 8 সৰু 9 হ'ল ডাঙৰ, এইটো কি হ'ব অশুদ্ধ। ফাইভৰ 1 নম্বৰটো অশুদ্ধ, 2 নম্বৰটো অশুদ্ধ।